এভৰিৱান আজি সকলো সোনকালে উঠিলে মইতো 5:30তে সাৰ পালোঁ আজি খালি কুঁৱলী আছিলে কাৰণে গাটো এতিয়া ধুইছোঁ অকণমান পানী লগা নিচিনা হৈ আছে তাৰপৰা এই জাষ্ট মামা আহিলে মামাই পনীৰখিনি দি থৈ গ'লি তাৰপিছত দিদিয়ে ক'লে চাহকাপ খাই লওঁ সি উঠিলে যে সোনকালে তাক চাহকাপ দি মই ৰেডি হওঁগৈ কাৰণ বনোৱা মানুহজন আহিলেই পাপাহঁতে কৰি আছে চব আৰু মোৰ এতিয়া নালাগে খালি গোপিনী আকৌ 9টা বজাত যদি আহি যায় পটককৈ লাগিব যে ৰেডি হওঁতে যিমানে নহয় আধা ঘণ্টামান লাগিবই ন তো সেইটো কাৰণে এইখিনি কাম কৰি এটাক খুৱাই বোৱাই লওঁ তেতিয়া মই আজৰি হৈ থাকিম বৰ ঠাণ্ডা দেই মোৰ পটককৈ পানী লাগিব আচলতে মোৰ পানী মাৰো লাগিছিলে ডিকিও লাগিছিলে তেতিয়া নালাগিলে ডিকিহঁত একদম আঁতৰি থাকে চেনিটাইজাৰ এনি টাইম ইউজ কৰি থকা হৈছে তাৰপিছত কাৰো এতিয়া পানী লগা নাই কালি এই ধূলিবোৰ চাফা কৰা হ'ল যে বহুতখিনি তো সেইবোৰত ধৰক মই নকৰিলেও ধৰক অলপ নিজেও কৰি আছোঁ কিছুমানৰ বাকী যিখিনি মেইন ধূলি সেইখিনি মুনু বাইদেউ কৰিছে বাৰু কিন্তু কিয় লগত লাগি আছোঁ নাই সেই লাগোতে থাকে ধূলি সোমাই পানী লাগিছে মোৰ আৰু তাতে এইকেইদিন কুঁৱলীও আছিলে নাই আৰু মই আপোনাৰ বাথৰুম যদি মানে পঠি কওঁ যেইবাৰ কৰোঁ সেইবাৰ গা ধুওঁ সেইটোৱে হৈছে আকৌ মানুহ হৈ যাব দিয়ক হয় সেইবোৰ এতিয়া পটাপট কৰি মেলি লওঁ তাৰপৰা আপোনালোকক দেখাই থাকিম চাই থাকিব হ'লে মই ৰেডি হ'লোঁ ৰেডি হৈ প্ৰথমতে পাকঘৰলৈ আহিছোঁ বেছি প্লাবিতে আদা নহৰু পেষ্ট বনাই আছে মই কৰা নাই কালি ৰাতিওতো লগাব পাৰি মইতো 1 তাৰিখে লগাইছোঁ সেয়াই আকৌ লগাবলৈ সময় নাই পটাপট মেকআপ কৰিলোঁ মই আকৌ কালি ৰাতিপুৱা অকণমান পানী লগা নিচিনা দিলে আদা নহৰু তেল পূৰা লগাই দিলোঁ সেইটো কাৰণে পানী লগাটো পূৰা অহা নাই কিন্তু মানে মাতটো অকণমান বহা নিচিনা হৈছে প্লাবিতা ওলাই কি চাই আছোঁ আৰু এইফালে আমাৰ দৰা ৰেডি হৈ আহি গ'ল আৰু এই বুনিয়া ভুজিয়া এয়া আমি নিম এই মিঠাইখিনি এতিয়া নিবলৈ মানে বুনিয়া ভুজিয়াটো নিবলৈ বা বিস্কুটটো লোৱা অঁ ব'লা সেই বিস্কুটটো পাৰিবা নে তুমি ধুতিয়ে চুটিয়ে আকৌ পৰিবা নি আকৌ চলো ব'লা হৈ গ'ল সেইখিনি নালাগে এতিয়া আজি মা মুনু বাইদেউ বনি আছিল ভৰিটো মেলি মেলি আহিছোঁ মেখেলা আগটো ভৰিটো প্লাবিতে কেনেকৈ হয় মেলি মেলি মই মেলি মেলি খোজকাঢ়োঁ মই উঠিলোঁ উঠি চাহ তাহ দি চবকে তেতিয়া তেওঁ আহিলে তাৰপিছত মই ৰুমলৈ সোমালোঁ প্লাবিতা বিচাৰি আকৌ আহিছে আদা নহৰু মই নকওঁ যে এয়া মই ৰেডি হৈ গ'লোঁ ৰেডি হওঁতে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ কিন্তু মানে কি হ'ল বনোৱা মানুহজন আমাৰ সোনকালে আহিলে আজি চ' সেইটো কাৰণে তেওঁ 8টা মানতে আহিলেই মই যেতিয়া মানে কিটচেনত বোলো যাওঁ ব্ৰেড দুটা গৰম কৰি খাই বৈ লওঁ তাৰপৰা ওলাম আৰু বোলো 9টাত গোপিনীসকল আহিব বুলি কৈছিলে তো সেইটো কাৰণে ব্ৰেড গৰম কৰিব যাওঁতে তেওঁ তেতিয়াই আহিলে তাৰপৰা তেওঁকো চাহ তাহ দিলোঁ মাহঁতকো দিলোঁ ডিকিকো দিলোঁ নিজেও খালোঁ খাই বৈ লৈ সেই আহোঁতে 8:30 হ'ল তাৰপিছত পটাপট কাপোৰ পিন্ধিলোঁ ব্লাউজটো পিছফালে আপোনাৰ বটন আছিলে ওপৰত যে দিয়ে যে বাটন ডিজাইনটো ছিঙি থাকিলে নহয় আকৌ ডিকিয়ে লগাই দিব ট্ৰাই কৰিলে নাই নহ'ল তাৰপৰা বোলো নাই এইবোৰ ছোৱালী মানুহে পাৰিব প্লাবিতাৰ ওচৰলৈ গ'লোঁ তাই পিনটো দি ধুনীয়াকৈ লগাই দিলে সেইখন কৰোঁতে মেলোতে 9টাই বাজিব হ'ল তাৰপৰা মেকআপ কৰিলোঁ ধুনীয়াকৈ মেকআপটো কৰোঁতে ধৰক 15-20 মিনিটমানটো লাগে ভালকৈ লাহে লাহে কৰিলে আৰু যিহেতু আপোনালোকে গম পাইছে যে পঞ্চমীত হয় চ' সিমান পটাপট কামবোৰ কৰিবলৈও দিগদাৰ হয় আগৰ নিচিনাকৈ মেকআপটো কৰোঁতে পেটত জোৰ নিদিয়াকৈ লাহে লাহে হেৰি কৰি আছোঁ তো সেইটো কাৰণে অকণমান সময় লাগিলে তাৰপৰা চুলিখিনি কৰোঁতেও অকণমান সময় লাগিলে আজি মানে অকণমান বোলো কিবা এটা ষ্টাইলটো দিওঁ বুলি ভাবিছিলোঁ কিন্তু দেখিবলৈ ষ্টাইলটো উঠা নাই কিন্তু আমি ইমান নাজানো নহয় আৰু পৰি আহিব তাই অকণমান দেৰিকৈ আহিব পিছত তাই চুলিখিনি মিলাই দিব আৰু তাৰপৰা সেয়াই আৰু চুলিখিনিত অকণমান সময় লাগিলে আৰু লিপষ্টিকৰ কালাৰটো আপোনালোকে বহুতে আকৌ সুধিবই সেইটো মই 3টামান লিপষ্টিক মিক্স কৰিহে লগাইছোঁ আৰু 9:30 মানত মোৰ হৈ গ'ল আৰু ধুনীয়াকৈ তাৰপিছত এই ডিকিয়ে মোজাযোৰ পিন্ধি ল'ব কৈছিলে তাৰপৰা আকৌ বোলো পায় নে নাপায় সেইটো কাৰণে মোৰ বেষ্ট ফ্ৰেণ্ডজনী অন্থৰাই মোক বাৰ্থডেত চেণ্ডেল এযোৰ দিছিলে গৰম হৈ থাকে যে ভৰিটো চ' সেইযোৰকে পিন্ধিছোঁ আৰু এইফালে গামোচা ৰেডি কৰি থোৱা আছে গামোচা চেলেং এতিয়া গোপিনীসকল আহিছে এই 10:15 হৈছে নহয় এতিয়া তেওঁলোক আহিছে চাহ বনাবলৈ লৈছেহে চ' সেইটো কাৰণে আমাৰ দেৰিয়ে হ'ব আজি ফাংচনটো অকণমান ষ্টাৰ্ট হওঁতে আৰু একো নাই আমি মানে একচুৱেলি ভাতৰ কাৰবাৰো কৰি দিলোঁ মানে কি হয়
এটা 30মান হয়গৈ বুলিয়ে ক'লে। আকৌ 1:30লৈকে সকলোখিনি ইয়াতে থাকিব, আকৌ গৈ বনাবলৈ দেৰি হ'বগৈ যে চবৰে। সেইটো কাৰণে বোলো ভাত খাজ একেবাৰে খাই যাব, আকৌ আমাৰ মাহঁতো আহিব, মামাহঁতো আহিব, মানুহ বেছি হৈ যাব যে। তো সেইটো কাৰণে ভাবিলোঁ নাই বোলো একেবাৰে ভাতকে হেৰি কৰি দিওঁ কাৰণে আৰামছে সকলোখিনি আহিছে আৰু ভালেই হ'ল বাৰু, আমিও আৰামছে ওলাই মেলি হৈ গ'ল তেতিয়ালৈকে। তাৰপৰা আৰু বাকী সেয়াই আপোনালোকক দেখালোঁ। এইযোৰ কাপোৰ ডাইটৰ ছয় মই জোৰণৰ পৰাই লৈছিলোঁ, বিশ্বকৰ্মা পূজাত পিন্ধিম বুলি লৈছিলোঁ, কিন্তু বিশ্বকৰ্মা পূজাত মই ঘৰলৈ গুচি গ'লোঁ। চ' সেইটো কাৰণে চিলোৱা নহ'ল, থৈ দিয়া আছিলে যে। মই বোলো এইযোৰ আপোনাৰ কি হয় সৰু সৰু বুটাটো আৰু কালাৰটোও লাইট আৰু চিম্পল হয় কাপোৰযোৰ, সেইটো কাৰণে বোলো এইযোৰকে পিন্ধি দিওঁ, আকৌ নিকিনো আৰু এতিয়া। চ' সেইযোৰকে পিন্ধিলোঁ আৰু হাদিকে মোক ফুল আনি দিছে। মই ফুল মাৰি বিৰাট ভাল পাওঁ যে, জানে সি। চ' আনি দিলে, মাৰিছোঁ। হাইলাইটাৰ মই লগাম বুলি ভাবিলোঁ, কিন্তু নলগাওঁ বুলি এনেই অকণমান চাইন মাৰি আছে। তাৰপৰা চ' সেয়াই এতিয়া আহি আছে সকলোখিনি। কীৰ্তন পাঠ কৰে এইফালে। আমাৰ ঘৰৰ নিয়মটো অলপ বেলেগ হয়, ইয়াৰো নিয়মটো অকণমান বেলেগ। বাকীখিনি চব ছেইম, মাইকী মানুহে কৰে সকলোখিনি। বাকী পায়স দিয়া, 5বিধ মিঠাই, 5বিধ ফল, সেনেকুৱাই হয় চব। খালি এফালে কীৰ্তন পাঠ কৰে, মাইকী মানুহ সৰহকৈ আহে। চ' সেই তেনেকুৱাই আৰু মাহঁতো আহি আছে, জাজি পাৰ হৈ আহিলে বুলি ক'লে। তাৰপৰা আৰু বাকী মানুহখিনি আহিব আৰু চব আৰু সকলোখিনি আহিলেহে ভাল লাগিব। আৰু আপোনালোকে চাগে ভাবিছে বাৰু তুমি ইয়েৰিংছ এযোৰ পিন্ধা নাই যে। কি হ'ল আপোনাৰ, মই জোৰণত মানে গ্ৰীণ কালাৰ ছেট এটা বনাব দিছিলোঁ। একচুৱেলি কাপোৰযোৰ লেমন য়েল্ল' হয়, কিন্তু য়েল্ল'তটো ইমান চাইন নকৰিব ন, তো সেইটো কাৰণে বোলো গ্ৰীণত বনাবলৈ দিওঁ। তেওঁলোকে বনাবলৈ দিলে, তেওঁলোককো পাৰ্চেলটো পঠিওৱা নাই, আকৌ কালি পঠিয়াইছেহে। চ' আজি 10টা বজাত পাবহি বুলি কৈছিলে। তেওঁলোকে হোম ডেলিভাৰী কৰি দিব। জোৰণ, মই য'ৰ পৰা কাপোৰযোৰ কিনো যে তাৰ ওপৰতে আছে জোৰণ জুৱেলাৰী। চ' তাতে বনাব দিছিলোঁ। তো জুৱেলাৰীটো অহা নাই কাৰণে এনেকৈ আছোঁ, আহিলে একেবাৰে পিন্ধিমেই যে। আকৌ এতিয়া ফুলিটো পিন্ধা নাই আৰু, সেইটো কাৰণে বেলেগ এযোৰ আকৌ এখন খোলা ভৰুৱা, সেইখন গৈ থাকিবলৈ মন নাই এতিয়া। চ' সেয়াই আপোনালোকক কৈ ল'লোঁ। এফালে আমি দুইটা ৰেডি হৈ গ'লোঁ। আপোনালোকে ভাবিছে চাগে আমি ৰেডি হৈছোঁ, দেখাইছোঁ, ৰাতিপুৱাৰ পৰা বিজি দেখাই আছোঁ, কেলে হৈছে কি হৈছে। একচুৱেলি আপোনালোকক জনাবলৈ মনটো বহুত আছে, কিন্তু বহুতে কৈ আছে যে এনেকৈ ইমান এতিয়াই জনাব নালাগে, অলপ দিনৰ পাছত জনাবা। চ' আমাৰ ভাল খবৰে আছে। তো মোৰ 5 মাহ চলি আছে। তো আপোনাৰ সেইটো কাৰণে আজি পঞ্চমীত পৰিছে, মানে জানুৱাৰী 3 তাৰিখ হয়। আপোনালোকক ভিডিঅ' দিওঁতে চাগে মাৰ্চ মানে পাবগৈ চাগে, সেইটো কাৰণে আগতে কৈ দিছোঁ আৰু ডেটটো, জানুৱাৰী 3 তাৰিখ আজি পঞ্চমীত আছে। চ' এইফালে আমাৰ হিৰো দৰা নিচিনাকৈ ওলাইছে। তাক কৈছে দৰা দৰা লাগিছে বোলো তাক দেখিবলৈ। কালি কুৰ্তা চুৰ্তা কিনি আনি একদম গৰম ৰাইজ। মই খালি কাপোৰযোৰ বিশ্বকৰ্মা পূজাত পিন্ধিম বুলি কিনিছিলোঁ। চ' মোৰো নতুনেই বাৰু দিয়কচোন। তাৰপৰা সেয়াই আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভালে কুশলে হৈ যায়, নে কি কোৱা নেকি? আপোনালোককো জনাম আৰু জনাম লাগি আছে, খালি আৰু অকণমান ৰৈ দিয়ক আৰু ধৈৰ্য ধৰক। বহুতে সুধি আছে দেই, ক'বলৈ মোৰ বেয়াও লাগিছে, সেইকাৰণে ৰিপ্লাই কৰা নাই মই। অ'কে, এতিয়া মই আকৌ আপোনালোকক অকণ দেখাই থাকিম দেই। ফোন এটা আহিছে, ৰিচিভ কৰি লওঁ। কাঁহৰ কাঁহী এখনে গিলাচটোতে লাগে বুলি কৈছে, নতুন লৈ আহিছোঁ ওপৰলৈ। মোৰ জুৱেলাৰীটো পোৱাহি নাই, গম পায়নে? টেনশ্যন হৈ গৈছে এতিয়া মোৰ। কাটিব ন মানুহ? এনেইতো সোনকালে নাপাওঁ, খানা আছে কাৰণে সোনকালে পাই গ'লি দিছোঁ। মাহঁত ক'ত? মা ফাইনেলি আহিলে। এনেকুৱা লৰালৰিকৈ পিন্ধিছোঁ আৰু মোক গিফ্টটো দি পঠিয়াইছে জোৰণৰ পৰা ৰিং এটা। মই দেখাওঁ আপোনালোকক।
ঈশ্বৰে তাৰপিছত 10টা বজাত গা ধুই গ'লোঁ গধূলি গ'লে বহুত দেৰি ওলা ধূলা বানা তময়ময়কৈ তৰালিকৈ ল'লোঁ লাহি বিষয়ত সোমাই দিলোঁ আমি সময় দিলোঁ ঈশ্বৰক সময় দিলোঁ আমি আমাৰ ঈশ্বৰে গোটেই দিনটোৱে দিলে সময় আমি ঈশ্বৰক সময় দিব পাৰিলোঁ নে নোৱাৰিলোঁ আমি যদি ঈশ্বৰক 1 ঘণ্টা সময় দিব নোৱাৰোঁ ঈশ্বৰে আমাক গোটেই দিনটোৱে দিলে নহয় দিলে নাই আমাক ধন ঘটিবলৈ পঠিয়ালে ঘৰ কাম কৰিবলৈ পঠিয়াইছে বনাই সিজাই ল'ৰা ছোৱালী পা পতিল পাতে গোটেই সমস্ত কাম কৰিবলৈ আমাক সময় দিছে কিন্তু আমি ঈশ্বৰক 1 ঘণ্টা সময় দিব পৰা নাই হা আমাক কিন্তু আকৌ তেওঁৱে যোগাই দিছে উঠ হৰিবোল উঠ সোনকালে উঠি মোৰ নাম ল কিন্তু আমি কি কৰিছোঁ ঈশ্বৰলৈ বোলো সোমাম আৰু ঘৰ সময় চাবিৰ ভাই 1 ঘণ্টা বা চাবিদাটো বহিছে ঐ ভান তুমি কি খাবলৈ আহিলা সেইটোকে জনোৱাচোন আজি হেপী বাৰ্থডে নি আজি হেপী বাৰ্থডে নি কি নকৈছা আজি হেপী বাৰ্থডে নি কি হয় আজি বিয়া কি হয় আজি কোৱা আকৌ দিকিতাৰ লগত ফুফু যাবা নি ম'ম' খাব ম'ম' Makeup artist. Ready from the excited. It are full excited. ফুচকা লাভাৰী আজিকালি ল'ৰা ছোৱালীবিলাকৰ বিয়ালৈ গ'লে যিখন বিয়াৰ ম'ম' ফুচকা দিব সেইখন বিয়া বহুত ভাল মাছ মাংস এইবিলাকৰ কোনো খেল নাই খালি ম'ম' বনাই এখন বনাই দিছোঁ এইখিনিয়ে কৈছে আৰু এখন থৈ দিয়াচোন এটা থৈ দিয়াচোন অঁ চৰাই আছে ন তুমি আছা এখন তোমালৈ থোৱা এই কেমেৰা লোৱাজনলৈ থ'লি নাই আৰু এতিয়া পায়স আমাকো দিছে সকলোকে দিছে তাৰ আগতে আপোনালোকে যে দেখিছিলে নাম হৈ যোৱাৰ পাছত মানে লগালগ দিয়া নাছিলে চ' সেইটো কাৰণে আমি অকণমান তললৈ গৈছিলোঁ চবৰ লগত অকণমান কথা চথা পাতি আছিলোঁ তো এতিয়া দিলে আৰু আমাক আৰু প্ৰথমতে এয়া আমাৰ শাহুমায়ে খুৱাইছে মানে ডিকিৰ মাকে আপোনালোকে সকলোৱে চিনি পায়েই তথাপিতো মই যিসকলে প্ৰথম ভিডিঅ' চাব বা আগতে চোৱা নাই তেওঁলোকৰ কাৰণেহে জনাই থৈছোঁ
কল দিলোঁ কলহে দিয়ক দিলোঁ এখন ফুলা দাই গোলাপী মই কল দিলোঁ আৰু এয়া কোচত ল'ব লাগে বুলি অকণমান ক'লে, চ' মায়ে সেইটো কাৰণে অকণমান দাঙি দিছে আৰু এয়া মোৰ নিজৰ মা আহিলে এতিয়া। আৰু এইফালে প্লাবিতাৰ মাক মানে কবিতাৰ মাও আহি গ'ল খুৱাবৰ কাৰণে। আৰু এয়া প্লাবিতা আহি গ'ল, মানে আমাৰ ঘৰৰ সৰু বোৱাৰী। এয়া আমাৰ ডাঙৰ জেঠাই হয়, মানে মোৰ শাহুমাৰ ডাঙৰ বায়েক।
এয়া মণিবা অ মণিবাকো নাই দিয়া আৰু এখন লাগিব ই প্ৰত্যেকবাৰ ডাঙৰ হৈ গৈ আছে খাই লওক ভালকে খাই লওক মণিবাই পনীৰ নাখায় কেতিয়াবা চব্জি খাব আকৌ অঁ পনীৰটো মই বেয়া পাওঁ থেংকছ আহাৰ বাবে তুমি বাই আকৌ সেইটো পোৱা নাই নি পলিথিন এটা দিটো লৈ যা কুকুৰকেইটালৈ লৈ যা লোৱা লোৱা আই অ' মণিবাজনী পনীৰ অকণ নোখোৱা ঐ তোমা তই অনা পনীৰ নাই খোৱা মণিবাই ইছ মামা তোৰ হিচাপ থাকিব যে হিচাপ বাই ইছ ৰাম যাওক যাওক অ' মামী খাব একেলগে খাম পক দেখাবলৈ মানে ইমানেই লৰালৰি হৈছে কি হৈছে আপোনাৰ আমাৰ কাম হৈ যোৱাৰ পাছত আপোনাৰ মানে ভকতসকলে এক্সট্ৰাকৈ খাইছে বাকী টেবুল চকী চিষ্টেমত মানে বাকী বাহিৰা মানুহখিনিক দি থকা হৈছে দুফালে দিয়া হৈছে যে ভকতৰ কামখিনিতো আমি চুব নোৱাৰোঁ বাকীখিনিক পাৰিম কাৰণে ডিকিহঁত পূৰা বিজি ইফালে ইনামৰো কাম আছে বুলি কৈছে চ' সেইটো কাৰণে লৰালৰিকৈ ইনামকো খুৱাইছোঁ এইফালে পাপাহঁতৰ চবৰ ভাগ হৈছে যে ভাগে ভাগে কৰি খেলি মেলি হৈ গৈছে গোটেইখন মানে আমাৰ তাৰপিছত এতিয়া চব কাম বন কৰি এডজাষ্ট হৈছেগৈ এতিয়া আমি বহিমগৈ আৰু বাকী জুৱেলাৰীটো জোৰণৰ পৰাই লৈছোঁ বৰ ধুনীয়া লাগিছে মই ভালকৈ জুৱেলাৰীটো চাবলৈও সময় নাপালোঁ মানে ওপৰলৈ মাতি আছে সেনেকুৱাতে জুৱেলাৰীটো ডেলিভাৰ হৈছে জাষ্ট মই মানে পিন্ধিছোঁ আৰু ডিকিয়ে চাই দিলে ঠিকে আছে বুলি ক'লে তেনেকৈ উঠি গুচি গ'লোঁ তেওঁলোকে এইটো টাইপত ৰিং এটাও দিছিলে মই খালি পিন্ধিম বুলি ভাবিলোঁ খালি সেইটো কৰি থাকিবলৈ সময় নহ'ল কাৰণে গুচি গ'লোঁ আৰু ওপৰলৈ তো ফটো দুখনমান মাৰিলোঁ চবৰ লগত চ' সেয়াই ইনামে এতিয়া খাই আছে আকৌ ওপৰলৈ যাওঁ মাক কিবা এটা দেখাবলৈ আছিলে দেখালোঁ এতিয়া চাদৰখন লৈছোঁ তাৰপৰা সেই ভকত এজনক আকৌ মান ধৰিব লাগিব যিজনে বনাইছে তেওঁৰ কাৰণে মই চাৰ্ট এটা এনেকৈ আনি থৈছিলোঁ তেওঁকোহে দিব লাগিব যে বস্তুটো লৈ যাওঁ একেবাৰে আপোনালোকক তেনেকৈ অকণ দেখাইছোঁ আৰু বেয়া চেয়া নাপাব বাকী ৰুমৰ অৱস্থা চাওক দিছ মায়ে কৰি থৈ যাব বাৰু চব কৰি থৈ যাব এইফালে মামাহঁতৰ মানুহখিনি আহিলে মামাহঁতকো খাবলৈ বহাই দিলোঁ অকণমানজনীও আহিছে এনেকুৱা সময়ত কি হৈছে মই ইমান কৰিব পৰা হোৱা নাই যে যায়গে অঁ ঠিক আছে যাব দেই আহি এই মানুহখিনি গৈ আছে যে মানে এওঁলোক গোপিনী হেৰিতে খাইছিলে তো সেই আপোনালোকক দেখাইছিলে নহয় গোপিনীসকলে তলত বহি খাইছে তেওঁলোকৰ দিয়া মানুহ বেলেগ তাৰপিছত আমাৰখিনি দিয়াখিনি আমাৰখিনিয়ে প্লাবিতা ডিকি আমাৰখিনিয়ে পূৰা লাগি আছে তাৰপিছত সেই মই মানে আপোনাৰ গধুৰ বস্তুবোৰ দাঙিব পৰা নাই বাকীখিনি কাম কৰি দিছোঁ চ' সেইটো কাৰণে প্লাবিতাহঁতে পূৰা লাগিব লগা হৈছে ৰিকি প্লাবিতা তাৰপিছত ডিকি তাৰপৰা চাবিৰদা খুৱাই ল'লোঁ এতিয়া চাবিৰদা লাগি দিব দেখিছে মোবাইল টিপ খাই গৈছেগৈ চ' এতিয়া এয়া যাওঁ দি থৈ আহোঁগৈ চব পূৰা বোৱাৰী আপোনালোকে মেকআপ আৰ্টিষ্ট হিচাপেহে দেখিছে আজি চব পূৰা কামিলা বোৱাৰী অ' মা বেলেগ বিজি তুমি যোৱা এইফালে পাপাৰ লগত ইমান জ্বলা নৰ্মেল চাটনি পাপৰ বেৰপৰা পনীৰ কি দিকে দিয়া তুমিয়ে দিয়া কি দিব মহাই দিব লাগে তে মোক দিছে নহয় তো বাৰ্থডে গিফ্ট তো পেণ্ডিং এই চাম নহয় বনহব মোৰটো পেণ্ডিং মই উঠিছোঁ না উঠিছা ইমান ৰাতিপুৱা কৈ আছে বেয়া লাগি গৈছে চাটনি বনাইছিলা নহয় অ' হেপী বাৰ্থডে গ'লগে ভাল লাগিছে খৰ দে কোনে কৰিছে হিচাপ আছে চালমে দিব নালাগে কৰ
নাইছে আকৌ দেই মানুহে এইখিনি আনিছিলে ইমান মানুহজনীয়ে তো সামৰি সামৰি আমাৰ পেকিং কৰি কৰি আমনি লাগি গৈছেগৈ যাবলৈ হৈছে কাৰণে চেলফি মাৰিছে মোৰ লগত হয় ইছৰা তইহে থুটো কথা ক'লি যেতিয়া এটা ৰখি আছে খাবলৈ ক'ত গ'লি তই তোক যে দেখা নাই মই এইটো ভাত লাগে ৰ অঁ হা এই চব ওপৰত চাগে হ'ব দে মই কৈ দিম অ'কে বাই বাই বিজয়ক দিবি আৰু খাবলৈ তোক খাবলৈ দিয়া নাই খামগৈ দেখি চাহ গাখীৰ চাহ খাবা আমাৰ ঘৰলৈ দিলোঁ এটা আকৌ প্লাবিতা ঘৰলৈ এটা দিম আপোনাৰ নহয় মোৰো ঠাণ্ডা হয় ন দেখি পাপাই কৈছে পাপাৰ ঠাণ্ডা মোৰো ঠাণ্ডা কিমান লাহে 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 এইফালে আজি আমাৰ ৰাতি বেলেগ একো বনোৱা নাই চব থাকিলেই যে চবকে দিলোঁ নিজলৈও ৰাখিলোঁ তো সেই তাকে গৰম কৰি এতিয়া খাম খালি ডিম এক্সট্ৰাকৈ বইল কৰা হৈছে আৰু ইফালে মোৰ দিনত ইমান ফিল হোৱা নাছিলে এতিয়া পুৰা নাক বন্ধ পুৰা পানী লাগিছে অৱস্থা বেয়া দিকে নহৰু তেল পুৰা লগাই মেলি দিলে কিন্তু মানে কি লাগিছেহে কালি ৰাতি অকণমান ফিল হৈছিলে লগা নাছিলে আজি দিনটোতো ৰ'দতে থাকিলে ইমান ফিল নহ'ল এতিয়া পুৰা নাক চাক বন্ধ অৱস্থা বেয়া আজি ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আপোনালোকক কেইখনমান ফটো মই দি দিছোঁ চাবৰ কাৰণে আমাৰ ফেমিলিৰ লগত আৰু এই ফটোখিনি ইনামে মাৰি দিছিলে তাৰ কণ্টেক্ট নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি থওঁ আপোনালোকে ল'ব পাৰিব সদায় যেনেকৈ মৰম কৰি আহিছে তেনেকৈ সদায় মৰম কৰি যাব আৰু অকমেণ্টটোৰ কাৰণে সদায় আশীৰ্বাদ কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই বাই বাই লাভ ইউ অল